কলগাছিয়াৰ গুনিয়ালগুৰি আৰু দিগজানি গাঁৱত বৰপেটা সৰভোগ আৰু অভয়পুৰী বন বিভাগৰ যৌথ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ। কলগাছিয়াৰ গুনিয়ালগুৰি আৰু দিগজানি গাঁৱত বন বিভাগৰ অভিযান অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ। বৰপেটা ৰোড আঞ্চলিক বন বিষয়া সৰভোগ আৰু অভয়পুৰী বন বিভাগৰ যৌথ অভিযানত আওচিয়া গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কলগাছিয়াৰ গুনিয়ালগুৰি আৰু দিগজানি গাঁৱৰ পৰা এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰে। এই অভিযান কালত বৰপেটা ৰোড বন আঞ্চলিক বিষয়া অভিনৱ বৰুৱা, সৰভোগ বন বিষয়া বিজিত দাস আৰু অভয়পুৰী বন বিষয়াৰ নেতৃত্বত বন বিষয়া কৰ্মচাৰীসকলে গুনিয়ালগুৰি আৰু দিগজানি গাঁৱত প্ৰৱেশ কৰি দুটাকৈ অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰে আৰু দুটা কাঠফলা মেচিন আন সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখ্য যে গুনিয়ালগুৰি আৰু দিগজানি গাঁৱত দীৰ্ঘদিনৰ পৰা অবৈধ কাঠফলা মিল চলাই আহিছিল যদিও বন বিভাগে আজি অবৈধ মিলসমূহ জব্দ কৰি লৈ চায়। উল্লেখ্য যে বৃহত্তৰ অঞ্চলৰ কলগাছিয়া বলাইপথাৰ বামুণটাৰী বালিকুৰি জনতা দিগজানি বাংকাভাঙা বনগুঘি জাবুৰিমাৰী মইনবুৰী আৰু হাওৰাচৰা অঞ্চলত দীৰ্ঘদিনৰে পৰা অবৈধ কাঠফলা মিল চলাই আহিছে। অতি শীঘ্ৰেই অবৈধ কাঠফলা মিলসমূহ উচ্ছেদ কৰিব বুলি জানিবলৈ দিয়ে বন বিষয়া। আমি মাজে সময়ে কিছুমান খবৰ পাওঁ যে আমাৰ কলগাছিয়া এৰিয়াত কিছুমান অবৈধ মিল চলি আছে বুলি। সেইকাৰণে যিহেতু আমাৰ বঙাইগাঁও আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত এইখিনি এৰিয়া, সেইকাৰণে আমি এটা জইণ্ট অপাৰেশ্যন কৰিলোঁ আমাৰ বঙাইগাঁও ফৰেষ্ট আৰু বৰপেটা ফৰেষ্টৰ মিলি পেলাই। আৰু এই অভিযানত আমি ছাকচেছফুলি দুটা অবৈধ মিল আমি জব্দ কৰিব পাৰিলোঁ। আৰু এতিয়া আমি মিলবোৰ আমি জব্দ কৰি যিবিলাক টিম্বাৰ পাইছোঁ সেইবোৰ চিজ কৰি আমি এতিয়া উচিত আমি তদন্ত কৰিম। কোন কোন ঠাইত পালে মিলটো? আমি দুই জেগাত পালোঁ। এটা গুনিয়ালগুৰি বুলি এৰিয়াত পাইছোঁ, দিগজানি গাঁও দিগজানি কয়। মাননীয় বন বিষয়া বৰপেটা ৰোড ৰেঞ্জ আৰু আমাৰ অভয়পুৰী ফৰেষ্ট ৰেঞ্জৰ ষ্টাফে আজি এটা জইণ্ট অপাৰেশ্যন কৰি মেলি তেওঁ কোৱাৰ দৰে আৰু গুনিয়ালগুৰি আৰু দিগজানি এৰিয়া এইবিলাক দুটা এৰিয়াত আমি দুটামান অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হৈছোঁ। দেখা যায় মাজে সময়ে আপোনালোকে জব্দ কৰে, তাৰপিছত আকৌ চলি থাকে, এইটো কেনেকৈ সম্ভৱ হয়? মানে জব্দ যিমান মিল আমি জব্দ কৰোঁ যদিও তথাপি মানে কিছুমান দুৰ্বৃত্ত আছে, কেতিয়াবা কিছুমান জাগাৰ পৰা ফাইদা উঠায় সিহঁতে আৰু আমিও এইবিলাক বস্তু সিহঁতে আনে ক'ৰ পৰা বাৰে বাৰে সেই বস্তুটো আমি তদন্ত কৰি আছোঁ। আমি আশা কৰোঁ যে বহুত সোনকালে মানে এই তদন্ত কৰি পেলাই চ'ৰ্চটো মানে আমি যাতে হেৰি কৰিব ওলাব পাৰোঁ। মানে কিছুমান দেখা যায় যে ফৰেষ্টৰ বিভাগ অহাৰ আগতে কিছুমান মিলবিলাক খুলি লৈ যায়। আজিও কৰিছে। এটা ধৰাৰ লগে লগে সিহঁতৰ পৰা নেক্সাছ আছে। মানে যিমান অবৈধ কাঠফলা মিল আছে মই ভাবোঁ সিহঁতৰ মাজতে মিলাপ্ৰীতি আছে। মানে এনেকুৱা ভয়ংকৰ মিলাপ্ৰীতি মানে বন বিভাগে অফিচৰ পৰা ওলোৱাৰ লগে লগে সিহঁতে মানে চাৰিওপিনে খুলি টিপটপ কৰি থৈ দিয়ে। বন বিভাগে আপোনাৰ গোপনভাৱে অভিযান চলায়, তাৰপিছতে কেনেকৈ গম পায় মানে সেইটোৱে সিহঁতৰ মানুহবিলাক মানে গোপন সূত্ৰ হিচাপত গম পাইছোঁ। মানে যিমান ৰাস্তা আছে মানে চব ৰাস্তাতে সিহঁতৰ ইনফৰ্মাৰ বহাই থৈ দিয়ে। আপোনালোকৰ মানুহ জড়িত আছে নেকি? না, জড়িত থাকিলেতো আজি চাওক যিটো জেগাত মিলটো সিহঁতে বহাইছে আৰু যিটো জেগাত আমি ধৰিছোঁ নাই বুলিলে 500 মিটাৰৰ ডিফাৰেঞ্চ বিচাৰি আমি ঠেলা লৈ যায়। এইটো আপোনালোকৰ লগত হেৰি নাথাকিলে কেনেকৈ গম পাব তেওঁলোকে? নাই, সেইটো মিছা কথা আৰু পাৰে নেকি আচলতে? সিহঁতৰ মানে যিবিলাক আছে আপোনাৰ ইনফৰ্মাৰবিলাকে ৰাস্তাত বহাই থৈ দিয়ে। মানে আৰু যিবিলাক ফৰেষ্টৰ গাড়ী আছে, গাড়ী নাম্বাৰ আছে, চব নাম্বাৰ সিহঁতৰ মুখস্থ। মানে কোনটো গাড়ী কোনফালে দি আহিছে পুৰা ফ'ল' কৰে সিহঁতে। কলগাছিয়া বৃহত্তৰ এলেকাত আৰু বহুত মিল চলি আছে, এইবিলাকৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা? এতিয়া অভিযান আৰম্ভ হৈছে আৰু আপকামিং ডেজত যিমান মিল আছে মানে এটা মিলো নাৰাখোঁ, মানে চব উচ্ছেদ কৰি দিম। আমিৰ হুছেইনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।